আজিটো ভাৰত ৰাষ্ট্ৰৰ কাৰণে এটা গৌৰৱময় দিন এইকাৰণেও কাৰণ পাকিস্তানে বহুত দিনৰ পৰা আমাক শিকাই আছিল যে তেখেতসকলৰ পৰমাণু বোম আছে আমাক উৰুৱাই দিব কিন্তু এবাৰ প্ৰমাণ হৈ গ'ল তেখেতসকলৰ পৰমাণু বোম ইজ নো মোৰ পৰমাণু বোম আৰু কিবা কিবি হ'ব আৰু তেখেতসকলৰ ভিতৰত গৈ টেৰৰিষ্ট কেম্প যিমান আছে একদম মূল ভূখণ্ড পাকিস্তানৰ ভিতৰত উৰাই আহিছে তেখেতসকলৰ 11টা এয়াৰবেছো উৰাইছে সেইটো লৈ আমি গৌৰৱ কৰিব লাগে কাৰণ তেখেতসকলে যদি আছে আমি আছোঁ আর আমি যদি আছো ভারত রাষ্ট্রখন আছে সেইকাৰণে ভাৰত মাতাকে জয় আমি তিৰংগা যাত্ৰা কৰিছোঁ ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত সৈনিকসকলে যি ধৰণে ভূমিকা পালন কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ভূমিকা ল'লে আৰু তাৰ লগে লগে আমি ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে যে সংকল্পবদ্ধ উগ্ৰপন্থীৰ বিৰুদ্ধে আমাৰ এটা চিন্তা চৰ্চা মানুহৰ মাজলৈ লৈ যাব লাগে পাকিস্তানে যি ধৰণে ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে সকলোৱে জানে তাৰ বিপৰীতে সৈন্য বাহিনীসকলে যি বীৰত্ব প্ৰদৰ্শন কৰিছে সেই কথা আপোনালোকে জানে আৰু ভাৰতবৰ্ষৰ মানুহ যে নিজৰ মাতৃভূমিৰ প্ৰতি চৰম ত্যাগ কৰিব পাৰে তাৰো কথাবিলাক নিহিত হৈ আছে গতিকে আমি তিৰংগা যাত্ৰাৰ যোগেদি জনসাধাৰণৰ ওচৰত দেশৰ শক্তি যে অদমনীয় এই কথা বিশ্ববাসীকো দেখাব লাগে আমাৰ ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণ একেলগে একত্ৰিত হৈ আছে আৰু একত্ৰিতভাৱে দেশ মাতৃৰ সেৱা কৰিবৰ কাৰণে সাজু আছে ত্যাগ কৰিবৰ কাৰণে সাজু আছে আৰু লগে লগে মানুহখিনি যে নিজৰ মাতৃভূমি ভাল পায় তাকো প্ৰদৰ্শন কৰাৰ কথা আছে গতিকে আমি আজি এই তিৰংগা যাত্ৰা কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে তিৰংগা যাত্ৰা চলিছে আমাৰ সৈনিকসকলক আমি শ্ৰদ্ধা জনাইছোঁ তেখেতসকলে যি ভূমিকা পালন কৰিলে যাৰ ফলত পাকিস্তানৰ দৰে দুৰ্দৰ্শ দেশ এটা মৌলবাদী দেশ এখনে পিছ হুকিবৰ কাৰণে বাধ্য হ'ল মই সকলো বীৰ সৈনিকসকলক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে এই সদ্য সন্ত্ৰাসবাদীৰ বলিত নিহত হোৱাসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰিছোঁ।